এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰম্ভ কৰিছোঁ নিৰ্বাচনী প্ৰেক্ষাপট। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত হৈছে যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া পুলক পাটগিৰি আৰু উপ মুখ্য নিৰ্বাচনী বিষয়া ডিম্পল বৰুৱা। শ্ৰোতাসকলে পোনপটীয়াকৈ সমল ব্যক্তিৰ সৈতে কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 0361-266-1876 আৰু 0361-266-2325। অনুষ্ঠানটিৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস প্ৰতিম শৰ্মা। নমস্কাৰ, সমূহ শ্ৰোতাকে আমি পুনৰ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমাৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ দুগৰাকী জ্যেষ্ঠ বিষয়া সমল ব্যক্তি হিচাপে উপস্থিত আছে। আমি দুয়োকে অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে শ্ৰীযুত পাটগিৰি ডাঙৰীৰ পৰা জানিব বিচাৰিছোঁ, আমি যেতিয়া EVM-ৰ কথা পাতোঁ, দীৰ্ঘ সময় ধৰি এক ধৰণৰ অভিযোগ উত্থাপিত হৈ আছে যে EVM টেম্পাৰ কৰিব পাৰি, EVM-ত আখবা থাকে, EVM-ত যিটো দললৈ আমি বুটাম টিপোঁ বা তাৰ সমৰ্থনত ভোট দিওঁ, অন্য এটা দললৈ এই ভোটটো যায়। এই ধৰণৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হোৱা আমি শুনো। ইয়াৰ সত্যতা কিমান? EVM টেম্পাৰিঙৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন কোৰ্টত আপোনাৰ বিভিন্ন ধৰণৰ কেছ হৈছে। মাদ্ৰাছ হাইকোৰ্ট হওক, বম্বে হাইকোৰ্ট হওক, দিল্লী হাইকোৰ্ট হওক, এই হাইকোৰ্টত এই EVM টেম্পাৰিঙৰ বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰাৰ পিছত যে কোৰ্টে ৰায় দিছে যে EVM টেম্পাৰিং কৰাটো সম্ভৱ নহয়। তাৰোপৰি EVM-ৰ যিটো আপোনাৰ মাইক্ৰ'চিপ থাকে, সেইটো হ'ল প্ৰগ্ৰেমিঙত, সেইটো হ'ল ওৱান টাইম প্ৰগ্ৰেমিং কৰিব পাৰি, তাত কেতিয়াও ৰিপ্ৰগ্ৰেমিং কৰিব নোৱাৰি। তাৰোপৰি এই EVM-টো হ'ল ষ্টেণ্ড এলন মেচিন আৰু সেইকাৰণে ইয়াৰ লগত নেটৱৰ্ক কানেক্টিভিটি কোনো ধৰণৰ নাথাকে আৰু সেইকাৰণে এই EVM টেম্পাৰিং কৰাটো সম্ভৱ নহয়। এতিয়া বিভিন্ন ক্ষেত্ৰত অভিযোগ দিয়ে যে মানে কি EVM টেম্পাৰিং হৈছে, টেম্পাৰিং হোৱাৰ কাৰণে যে কাৰোবাক ভোট দিছে, কাৰোবাৰ তাত ভোট পৰিছে, এই কথাটো একেবাৰে গ্ৰহণযোগ্য নহয়। আমি EVM এটা বিভিন্ন প্ৰচেছেৰে আমি EVM আমি ইলেকশ্যন পলিং ষ্টেচনত আমি ব্যৱহাৰ কৰোঁ। পলিং ষ্টেচনত আমি ব্যৱহাৰ কৰাৰ আগে আমি EVM মেচিনবিলাক আমি FLC অৰ্থাৎ ফাৰ্ষ্ট লেভেল চেকিং, আমি ECIL, আমাৰ ইয়াৰ মেচিনবিলাক আমাৰ ECIL-ৰ মানে মেচিন, ইলেক্ট্ৰনিক কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, সেই ECIL-ৰ ইঞ্জিনিয়াৰৰ যোগেদি আমি মেচিনবিলাক তাৰ প্ৰতিটো বাটন, প্ৰতিটো পাৰ্টছ ঠিকেই আছে নে নাই আমি চেক কৰোঁ আৰু চেক কৰাৰ পিছত সেই EVM-টো আমি পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ আৰু আমাৰ ইঞ্জিনিয়াৰ, আমাৰ নিজৰ অফিচাৰ, এই অফিচাৰবিলাকে চাই তাক যেতিয়া সঠিক পাব তেতিয়াহে তাত মেচিনটো আমি ব্যৱহাৰৰ যোগ্য বুলি ধৰি লওঁ। তাৰোপাছত আমাৰ যেতিয়া মেচিনবিলাক আমাৰ FLC ফাৰ্ষ্ট লেভেল চেকিং হৈ যায়, তাৰপিছত সেই মেচিনখিনি আমি ৰেণ্ডমাইজ কৰোঁ। আমি প্ৰথমতে ৰেণ্ডমাইজ এটা কৰি প্ৰথম ৰেণ্ডমাইজেশ্যনৰ যোগেৰে আমি মেচিনবিলাক AC ৱাইজ আমি ভগাই দিওঁ, অৰ্থাৎ এছেম্বলি কনষ্টিটুৱেঞ্চি ৱাইজ ভগাই দিওঁ। এছেম্বলি কনষ্টিটুৱেঞ্চি ৱাইজ ভগাই দিয়াৰ পিছত আমি ছেকেণ্ড ৰেণ্ডমাইজ কৰোঁ। ছেকেণ্ড ৰেণ্ডমাইজ আমি যেতিয়া কৰোঁ তেতিয়া সেই এছেম্বলি কনষ্টিটুৱেঞ্চিৰ মেচিনবিলাক আমি ছেকেণ্ড ৰেণ্ডমাইজেশ্যনৰ যোগেৰে পলিং ষ্টেচনত ডিভাইড কৰোঁ। গতিকে কোনটো মেচিন কোনটো পলিং ষ্টেচনত পৰিব সেইটো কম্পিউটাৰৰ ছফ্টৱেৰে হ'ব আৰু সেই কম্পিউটাৰৰ ছফ্টৱেৰটো আমি যেতিয়া ৰেণ্ডমাইজ কৰোঁ, আমি যে এবাৰ কৰোঁ, দুবাৰ কৰোঁ, এনেকুৱা নহয়। পলিটিকেল পাৰ্টিয়ে যে বিচাৰে আমাক 10 বাৰ আপুনি মানে কি টিপি দেখি দিয়ক আৰু প্ৰতিবাৰে ৰেণ্ডমাইজ হৈ বিভিন্ন মেচিন বিভিন্ন পলিং ষ্টেচনত যাব। তেনেকৈ আমি কোনটো মেচিন কোনটো পলিং ষ্টেচনত যাব সেইটো ঠিক কৰোঁ। ঠিক কৰাৰ পিছত সেই মেচিনখিনি আমি যেতিয়া পলিং ষ্টেচনত লৈ যাওঁ, তাৰ আগে আমি মেচিনবিলাকত আমি কেণ্ডিডেট ছেটিং কৰিব লাগে। কেণ্ডিডেট ছেটিং আমি কেতিয়া কৰিম? যেতিয়া আমাৰ বেলট পেপাৰ হ'ব। বেলট পেপাৰ হ'ব কেতিয়া? আফটাৰ উইথড্ৰল অফ কেণ্ডিডেটছৰ উইথড্ৰল হোৱাৰ পিছত আমি বেলট পেপাৰ আমি প্ৰিণ্ট কৰোঁ আৰু বেলট পেপাৰ প্ৰিণ্ট কৰাৰ পিছত আমি সেই বেলট পেপাৰখন আমি মানে EVM-ৰ ভিউত লগাওঁ। গতিকে আমাৰ যদি EVM-ৰ টেম্পাৰিং কৰিব পাৰে, তেতিয়া আমি যেতিয়া বেলট পেপাৰ বনাওঁ, বেলট পেপাৰ বনাওঁতে আমাৰ মানে কি হ'ল, মানুহবিলাকৰ নামবিলাক এলফাবেটিকেলি থাকে। এলফাবেটিকেলি থাকে এনেকৈ যে মানে প্ৰথমতে আপোনাৰ নেশ্যনেল
আৰু ষ্টেট ৰিকগনাইজ পাৰ্টি, তাৰপাছত ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি, তাৰপাছত আমাৰ ইণ্ডিপেণ্ডেণ্ট পাৰ্টি। গতিকে এলফাবেটিকেলি যেতিয়া আমি সজাম, আমি আগতীয়াকৈ কেনেকৈ গম পাম যে মানে কি কোনটো মানুহৰ নাম কোনটো বটামত আহিব, কোনটো নামৰ নাম কোনটো বটামত আহিব। গতিকে সেই বস্তুটো এটা অমূলক কথা যে মানে কি হয় যে কেণ্ডিডেট মানে কি হয় কাৰোবাক ভোট দিলে কাৰোবাৰ তাত ভোট পৰিব, এই বস্তুটো টোটেলি অমূলক। আৰু গোটেই প্ৰচেছটো আমি পলিটিকেল পাৰ্টিৰ মানুহৰ সন্মুখত কৰোঁ, যে তেখেতসকলক আমি এনেকৈ কওঁ, এইটোও কোৱা যায় যে মানে আপোনালোকে নিৰ্দিষ্ট মেচিন আপোনালোকে চেক কৰক, চেক কৰি নিজে ভোট দি চাওক, ভোট দি চাই আপোনালোকে মানে কাৰোবাক ভোট দিওঁতে কাৰোবাৰ তাত পৰিছে নেকি। তাৰোপৰি আটাইতকৈ আৰু ডাঙৰ কথা হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকশ্যন অনুযায়ী আমি টোটেল মেচিনৰ 5% মেচিন আমি 1000 ভোট দি আমি মানে পৰীক্ষা কৰোঁ। গতিকে আৰু সেই 1000 ভোট দিয়া যিকেইটা আমি 5% মেচিন লওঁ, সেইটো আমি পলিটিকেল পাৰ্টিকে কওঁ যে আপোনালোকে তেখেতৰ ৰিপ্ৰেজেণ্টেটিভখিনি যিখিনি আমাৰ মানে কেণ্ডিডেট ছেটিঙৰ সময়ত কমিশ্যনিঙৰ সময়ত থাকে, তেখেতসকলে কওঁ যে মানে আপোনালোকে মেচিনকেইটা আপোনালোকে ঠিক কৰক, কোনকেইটা মেচিনত আমি মানে কি 1000 ভোট দি চাম। সেই অনুযায়ী সেই ৰেণ্ডমলি ছিলেক্টেড যিখিনি মেচিন আছে তাতে আমি 1000কৈ ভোট দি চাওঁ। আৰু 1000কৈ ভোট দি চোৱাৰ পাছত পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ গোটেইবিলাকে পাৰ্টিচিপেট কৰিব পাৰে। পাৰ্টিচিপেট কৰি তেখেতসকলে কিমানটা ভোট এটা বাটনত তেখেতৰ নিজৰ কেণ্ডিডেটক দিছে সেইটো চেক কৰিব। তাৰপাছত সেই চেক ভোট দিয়াৰ পাছত সেই যিখিনি পেপাৰ শ্লিপ ওলাব, পেপাৰ শ্লিপখিনি তেখেতসকলক কাউণ্ট কৰিবলৈ যে আপুনি যিমানটা ভোট দিছে সিমানটা পেপাৰ শ্লিপ আপুনি পাইছে নে পোৱা নাই। আৰু আজিলৈকে আমি যিমান কমিশ্যন কৰিছোঁ, যিমানটা তেখেতে ভোট দিছে সিমানটা পেপাৰ শ্লিপে তেখেতে পাইছে। গতিকে আমাৰ যিটো EVMৰ যোগেদি ভোট দিয়া পদ্ধতি, এই ভোট দিয়া পদ্ধতিটোত কোনো ধৰণৰ ভুল নাই বুলি মই ভাবোঁ। মানে যি ধৰণৰ অভিযোগ উত্থাপিত হয় এয়া সত্যৰ ওপৰত আধাৰিত নহয়। গতিকে ভোটদাতাসকল নিশ্চয় আশ্বস্ত হ'ব পাৰে যে কেইবালানি পৰীক্ষাৰ মাজেৰে এই EVM মেচিনসমূহ গৈ পিনে তেওঁলোকৰ হাতলৈ পৰে। সেই এটা কথা। তাৰে এই বিষয়ত আৰু মানে এটা কথা ক'ব লাগিব। মই তাৰ আগতে দীপল বৰা বাইদেউৰ লগত কথা পাতোঁ, তাৰপিছত আমি পুনৰ EVMৰ বিষয়লৈ আহিম। যে এতিয়া যিকোনো এটা কাৰ্যতে আমাৰ তথ্য যোগান ধৰা মানে তথ্যই শক্তি বুলি কয় প্ৰথমে। এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সজাগতাৰ অভিযানে, যাক আপোনালোকে সুইপ বুলি কয়। থুলমূলকৈ প্ৰথমে আমি যদি আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকৰ কাৰ্যালয়ৰ তৰফৰ পৰা মানে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই সজাগতা সৃষ্টিৰ ক্ষেত্ৰত প্ৰধানকৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ সুইপ প্ৰগ্ৰামৰ অধীনত আমাৰ CEO অফিচ আছামৰ তৰফৰ পৰা আমি বহুতো কাৰ্যসূচী আমি লৈছোঁ এইবাৰ সজাগতা আমাৰ ভোটাৰসকলক সজাগ কৰিবলৈ, যাতে তেওঁলোক প্ৰত্যেকজন ভোটাৰে তেওঁলোক আহি যাতে ভোট প্ৰদান কৰে। প্ৰথমতে মই ক'ব লাগিব আমি আমাৰ CEO অফিচৰ তৰফৰ পৰা আমি এটি শীৰ্ষ গীত নিৰ্মাণ কৰি ওলাইছোঁ আৰু আমি বহুতো সঁহাৰি পাইছোঁ সেই গীতটি। আপোনাৰ সেই গীতটিত কণ্ঠদান কৰিছে আমাৰ এগৰাকী আইকন অনিন্দিতা পল, লগতে প্ৰবীণ বৰা, আৰু গীতটি লিখিছে পাপলু চেতিয়াই, আৰু গীতটি লগতে অনিন্দিতাৰ লগত গীতটি গাইছে প্ৰবীণ বৰা, তেওঁ উদীয়মান শিল্পী এজন। আৰু এই গীতটি যেতিয়া আমি কৰিছোঁ খুব কম সময়ত কৰিছোঁ, কিন্তু খুব ভাল হৈ ওলাইছে যেন লাগিছে। এটি শীৰ্ষ গীত কৰিলোঁ, তাৰপিছত আমি শুভাংকৰ বহাগ আৰু বহাগী সেয়া আমি লঞ্চ কৰিছোঁ, আপোনালোকে ইতিমধ্যে গম পাইছে। তাৰ লগতে আমি ট্যাবলিও নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে সজাগতাৰ প্ৰচাৰ কৰিবৰ কাৰণে আমি 3খন বাহন আমি সুন্দৰকৈ আমি সজাই তুলিছোঁ, আৰু তাতে আমি লাইভ পাৰফৰ্মেঞ্চ হয়, তাতে ধৰক সজাগতাৰ গীত গায়, নাটক কৰে, সেনেকুৱা আমি ট্যাবলিও প্ৰত্যেকখন জিলাতে আমাৰ 3খনকৈ ট্যাবলিও আমি কৰিছোঁ, আৰু সেয়া গৈ আছে। আজি হয়তো এতিয়ালৈকে প্ৰথম পৰ্যায়খিনিতো শেষ হ'লে, এতিয়া দ্বিতীয় পৰ্যায়ৰ আমাৰ যিসকল জিলা আছে তাতে গৈ আছে। তাৰ উপৰিও প্ৰত্যেকটো আপোনাৰ যাতে ষ্ট্ৰীট প্লেও আমি আমাৰ CEO অফিচৰ পৰা প্ৰত্যেকখন জিলাত, আৰু স্পেচিয়েলি যোনখিনি পলিং ষ্টেচনৰ যোনখিনি আমাৰ এৰিয়াজত য'ত আপোনাৰ
অভাৰঅল 10%তকৈ বা 20%তকৈ অভাৰঅল পাৰ্চেণ্টেজতকৈ কম আছে সেইসকল জাগাত গৈ গৈ আমাৰ ষ্ট্ৰীট প্লে কৰা হৈছে সজাগতা সভা কৰা হৈছে তো আমি এইখিনি আমি কাৰ্যসূচী এতিয়ালৈ লৈছোঁ তাৰ উপৰিও আমি কেইদিনমানৰ আগত এখন চাইক্লথন ফৰ ডেমক্ৰেচি আমি চাইকেল ৰেলী এটা আমাৰ ইয়াতে কৰিছোঁ আমি যোৱাকালি আমি এটা চেণ্ড আৰ্ট আমি ইয়াতে গুৱাহাটীতে কৰিছিলোঁ ভোটাৰসকলৰ কাৰণে যাতে সজাগ হয় সজাগতা আমি কৰিবৰ কাৰণে আৰু তাৰ উপৰিও আমি যোৰহাটতো আমি এখন আমি দিয়া জ্বলাই পেলাই আমাৰ মানে চাকি জ্বলাই আমি অসমৰ মেপখন বনাই কৰিছোঁ আৰু তাতে আমি যাতে আমি সকলোৱে ভোট দিব পাৰোঁ সেই অঞ্চলৰ মানুহখিনি লৈ পেলাই কৰা হৈছে যাতে সেই অঞ্চলৰ মানুহখিনি আহে আৰু তেওঁলোকেও যে ভোট দিব আহি ওলাই আহিব লাগে সেইটো কাৰণে আমি আমাৰ CO অফিচৰ তৰফৰ পৰা আমি বহুতো আমি সেনেকুৱা কাৰ্যসূচী লৈছোঁ আৰু ইতিমধ্যে আমি সঁহাৰি পাইছোঁ ফাৰ্ষ্ট ফেজতো ভালেই হৈছে আৰু আগন্তুক যাতে অহা 2টা ফেজতো ভালেই হয় আমি পৰৱৰ্তী সময়ত সম্ভৱ হ'লে আমি থিম ছঙৰ কিছু অংশ আমি শুনিবলৈ চেষ্টা কৰিম পুনৰ শ্ৰী পাটগাৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপুনি EVMৰ বিষয়ে আমাক জনাই আছিলে হয় EVM আপোনাৰ হঠাতে ইউজ হোৱা নাই আপোনাৰ 1982 চন 1982ত কেৰেলাত প্ৰথম EVM ব্যৱহৃত হৈছিল EVM ব্যৱহৃত হোৱাৰ পিছত আমাৰ মানে কি হয় তাত ভোটটো চলে কিন্তু EVM ব্যৱহাৰ কৰিবলৈ আমাৰ মানে যিটো ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট আছে আমাৰ কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ আছে এই প্ৰভিজনটো EVMত নাছিল তাৰপিছত আপোনাৰ সেই প্ৰভিজনটো কনষ্টিটিউশ্যন এমেণ্ড কৰি কনষ্টিটিউশ্যন মিনছ RP এক্ট এমেণ্ড কৰি ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্টৰ উপৰিও ইলেকশ্যন কণ্ডাক্ট ৰুলছ এমেণ্ড কৰি নতুনকৈ আপোনাৰ EVM ইউজ কৰিব পৰাকৈ মানে এক্টটো বনাইছে তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ মাজেদি আহি আমি প্ৰথমতে M1 EVM ব্যৱহাৰ কৰোঁ আৰু তাৰপিছত M2 EVM ব্যৱহাৰ কৰিলোঁ এতিয়া আমাৰ M3 EVM আমি গোটেই অসমতে ব্যৱহাৰ কৰোঁ আৰু M3 EVMটো আমাৰ 2013ত আমাৰ মানে কি লঞ্চ হৈছে আৰু এট দ্য চেম টাইম 2013 চনতে আপোনাৰ ভিভিপেডো মানে আহিছে কিন্তু ভিভিপেড আমাৰ 2013 চনত সকলো কনষ্টিটিউয়েন্সিতে ব্যৱহাৰ কৰা হোৱা নাছিল কিন্তু 2019 চনৰ পৰা আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ পৰা সব কনষ্টিটিউয়েন্সিতে মানে EVMৰ লগতে ভিভিপেডো ইউজ কৰিছে আৰু ভিভিপেড ইউজ কৰাৰ কাৰণে কি হৈছে মানুহবিলাকৰ এটা সন্তুষ্টি থাকে যে মই যাক ভোট দিছোঁ সেই ভোটটো সেই প্ৰাৰ্থীগৰাকীয়ে পাইছে নে পোৱা নাই আৰু সেই প্ৰাৰ্থীগৰাকীয়ে যদি পাইছে তেতিয়া ভিভিপেডৰ এটা ট্ৰেন্সপাৰেণ্ট আপোনাৰ মানে কি উইণ্ড' থাকে আৰু সেই ট্ৰেন্সপাৰেণ্ট উইণ্ড'ৰ যোগেদি মানুহজনে যাক ভোট দিব সেই ভোট দিয়া মানুহজনৰ তেখেতৰ নাম ফটো আৰু চিৰিয়েল নাম্বাৰ তাৰমানে বেলট পেপাৰত যিটো চিৰিয়েল নাম্বাৰ সেই তিনিটা বস্তু তেখেতে এই ট্ৰেন্সপাৰেণ্টত দেখা পাব আজি যদি মোক ভোট দিয়ে তেতিয়া মোৰ নামটো বেলট পেপাৰৰ মোৰ চিৰিয়েল নাম্বাৰটো আৰু মোৰ ফটোখন দেখা পাব সেইখন তাৰপিছত তেখেতে 7 ছেকেণ্ডৰ কাৰণে থাকিব তাৰপাছত সেইটো ভিভিপেডত আপোনাৰ পৰি যাব গতিকে মানুহজনে গম পাব মই যাক ভোট দিছোঁ সেই মানুহজনক ভোটটো পাইছে নে পোৱা নাই কিবা কাৰণত ভিভিপেডত খেলিমেলি হ'ব পাৰে নেকি ভিভিপেডত খেলিমেলি হ'ব পাৰে খেলিমেলি মানে কি হয় আপোনাৰ এনেকুৱা খেলি নহয় এইটো যান্ত্ৰিক বিজুতি হ'ব পাৰে কাৰণ ভিভিপেড এটা মেচিন গতিকে সেই মেচিনটো হঠাতে কেতিয়াবা আপোনাৰ কাম নকৰিব পাৰে যেনে ভিভিপেডত মানে কি কৰিছে তাৰমানে ভিভিপেডটো ইউজ কৰোঁতে তাত মানে কি হয় ডাইৰেক্ট লাইটৰ তলত ৰাখিব নালাগে এইটো চেঞ্চিটিভ হয় গতিকে তাক ৰখাৰ কাৰণে নিৰ্দিষ্ট নিয়ম আছে সেই নিয়মবিলাক আমাৰ যিবিলাক মানে পলিং বিষয়া আছে পলিং বিষয়াবিলাকক আমি বুজাই দিছোঁ আৰু তেখেতসকলে সেই নিয়মবিলাক যেতিয়া পালে তেতিয়া ভিভিপেডত লাইটৰ কাৰণে প্ৰব্লেমটো নহয় প্ৰব্লেমটো হ'ব পাৰে কেনেকৈ যেতিয়া ভিভিপেডটো আপোনাৰ প্ৰিণ্ট কৰি আছে পেপাৰ শ্লিপবিলাক প্ৰিণ্ট কৰাৰ মাজতে দুই এখন পেপাৰ শ্লিপ কেতিয়া পেপাৰ শ্লিপটো তলত মানে কি ছিঙি নাযাব পাৰে যদি ছিঙি নাযায় তেতিয়াহ'লে আপোনাৰ মানে কি হ'ল ভিভিপেডটো মানে কি হয় আমি চেঞ্জ কৰিব লাগিব কিন্তু আমি কেতিয়াও মানে এনেকুৱা নকৰোঁ যে ভিভিপেডটো লৰাই দিলোঁ যে মানে তলত পেপাৰ শ্লিপটো পৰি যাব নেকি আমি সেইটো নকৰোঁ আমি ইমিডিয়েটলি
আমাৰ ছেক্টৰ অফিচাৰ থাকে ছেক্টৰ অফিচাৰ মানে ধৰকচোন আমি নিৰ্দিষ্ট সংখ্যক পুলিং ষ্টেচনৰ মানে মাজত এজন মানে ছেক্টৰ অফিচাৰ থাকে ছেক্টৰ অফিচাৰৰ লগত আমি ৰিজাৰ্ভ ইভিএম ভিভিপেট আমি দি থৈ দিওঁ ইমিডিয়েটলি প্ৰিজাইডিং অফিচাৰৰ লগত ছেক্টৰ অফিচাৰ কণ্টিনিউৱাছ টাচত থাকে ছেক্টৰ অফিচাৰক ফোন কৰাৰ লগে লগে ছেক্টৰ অফিচাৰে লগে লগে ভিভিপেটটো আপোনাক চেঞ্জ কৰি দিব আৰু যদি ভিভিপেট যদি বেয়া হয় অকল তেতিয়া আমি ভিভিপেটটোৱে চেঞ্জ কৰিম আৰু পুৰণা ভিভিপেটটো আমি তেনেকৈ ৰাখিম পেপাৰ শ্লিপটো তেনেকৈ থাকিব আৰু এইটো প'ল্ড ভিভিএম সেই ভিভিপেটটো আমি আমাৰ পৰৱৰ্তী পৰ্যায়ত আমি ষ্ট্ৰং ৰুমলৈ যাম আৰু নতুন ভিভিপেট তাক দিয়াৰ পাছত আপোনাৰ নতুন ভিভিপেটেৰে আমাৰ কাম কৰিব গতিকে এনেকুৱা যান্ত্ৰিক বিজুতি হ'ব পাৰে কিন্তু টেম্পাৰিং জাতীয় বস্তু হ'ব নোৱাৰে হয় আমি এই বিষয়ে পুনৰ কথা পাতিম সজাগতাৰ বিষয় লৈ আহিছোঁ যে এইবাৰ মানে আমি ফাৰ্ষ্ট টাইম ভোটাৰ বুলি কওঁ 18-19 বছৰ ভোটদাতা যথেষ্ট সম্ভৱ 12 লাখতকৈ চাগে অধিকহে হ'ব বেছি হ'ব কিছু ভোটদাতা আছে গতিকে তেওঁলোকে প্ৰথমবাৰলৈ ভোট দিব তো তেওঁলোকক লক্ষ্য কৰি তেওঁলোকে যাতে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে গতিকে তেওঁলোকৰ বাবে কি ধৰণৰ সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে আমাৰ নতুন ভোটাৰসকলে ভোট দিবলৈ ওলাই আহে সেইটো কাৰণে আমি প্ৰথমটো আমাৰ সেইকাৰণে আইকন হিচাপে আমি লোৱা হৈছে ৰিয়ান পৰাগক কাৰণ তেওঁ ফাৰ্ষ্ট টাইম ভোটাৰ এইবাৰ সেইকাৰণে আৰু ৰিয়ানৰ এতিয়া আপোনালোকে জানে সকলোৱে খুব ভাল পায় সকলোৱে তেওঁক আইডল হিচাপে লয় নতুন ভোটাৰসকলে চ' সেইকাৰণে তেওঁক লোৱা হৈছে আৰু আমি তেওঁলোকে যাতে ভোট দিবলৈ আহে আমি কেম্পাছ এম্বেচেডাৰ্ছ সকলো কলেজত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কলেজসমূহত আমি কেম্পাছ এম্বেচেডাৰ্ছ ৰাখিছোঁ আৰু তেওঁলোকক আমাৰ ট্ৰেইনিং দিয়া হৈছে আৰু তাতে সজাগতা আমি সভা কৰা হৈছে ইণ্টাৰেকশ্যনছ কৰা হৈছে ডিবেট কম্পিটিশ্যন হৈছে স্পীচ কম্পিটিশ্যন হৈছে বেলেগ বেলেগ ধৰণৰ যাতে আৰু অকল যে ভোট দিব লাগে সেইটো বিষয়েই নহয় আপুনি আন ডেমক্ৰেটিক ৰাইটছৰ ওপৰতো কথা কোৱা হৈছে তাতে কালচাৰেল ইভেণ্ট কৰা হৈছে চ' যাতে তেওঁলোকেও ভোট দিয়ে আৰু ভোট দিলে যে যিহেতু আমাৰ এইটো গণতান্ত্ৰিক এইটো অধিকাৰ আৰু সেইটো যে আমি সাব্যস্ত কৰিব লাগে আৰু যাতে তেওঁলোকে আৰু আকৰ্ষিত হয় আমি বহুত সেলফি বুথ বনাই দিছোঁ আমাৰ আপোনালোকে দেখা পাব আমাৰ বহুতো আমাৰ পলিং ষ্টেচনতো কিছুমান বৰ ধুনীয়াকৈ আমি সজাই পৰি তুলিছোঁ যাতে তেওঁলোকে ভোটটো দি যাতে তেওঁলোকে এখন সেলফি এখন উঠে আৰু কাৰণ আজিকালি ল'ৰা ছোৱালীসকলৰ নতুন চামৰ এটি বিৰাট এটা ক্ৰেজ আছে যে আমি সেলফি উঠি পেলাই আমি ভোট দিব যাওঁ হেনে চ' সেইকাৰণে আমি যিমানখিনি পাৰোঁ তেওঁলোকক আমি আকৰ্ষিত কৰিবলৈ আমি আমাৰ ষ্টেপছ লৈছোঁ লগতে আমি আৰু আনসকল আইকন যিসকল আছে আমাৰ কপিল বৰা অনিন্দিতা পল ৰাকেশ বানিক সকলোৱে আমি অকল মানে নবীন প্ৰবীণ সকলোকে দিব্যাং আৰু আমি সকলো শ্ৰেণীৰ আমাৰ ভোটাৰসকলে যাতে আহি ভোটদান কৰে আমি এটি 360 ডিগ্ৰী যাতে আমি কৰিব পাৰোঁ মানে নিব পাৰোঁ সেইটো কাৰণে আমি বহুত এইখিনি আমি কাৰ্যসূচী লোৱা হৈছে এবাৰ ইভিএমৰ সন্দৰ্ভত এটি সম্ভাৱনাৰ ওপৰত ধাৰণাৰ ওপৰত ভিত্তি কৰি মই প্ৰশ্নটো সুধিছোঁ মানে জানিব বিচাৰিছোঁ এনেকুৱা হ'ব পাৰে নেকি যে মই ভোটদান কৰিলোঁ কিন্তু ভিভিপেটখন মই দেখা নাপালোঁ যদি এই ধৰণৰ পৰিস্থিতি হয় কি কৰিব পাৰোঁ ভোটদান কৰাৰ পাছত সাধাৰণতে কেতিয়াও তেখেতৰ মানে কি হয় শ্লিপখন দেখা নোপোৱাকৈ নাথাকে যদি আমাৰ যেতিয়া কণ্ট্ৰল ইউনিটত আমাৰ মানে কি হয় সাধাৰণতে এইটো থাৰ্ড পলিং অফিচাৰ তেখেতৰ লগত থাকে কণ্ট্ৰল ইউনিটত যেতিয়া বেলট দিয়াৰ লগে লগে আপোনাৰ বেলট ইউনিটটো ৰেডি হৈ যাব বেলট ইউনিটটো ৰেডি হোৱাৰ পাছত সেই ভোটাৰজনে তেখেতৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ পিছত আপোনাৰ এটা শব্দ হ'ব চাউণ্ড হ'ব বিপ চাউণ্ড সেই শব্দটো হোৱাৰ পাছতে আপোনাৰ নেক্সট কি হ'ব ভিভিপেটৰ শ্লিপখন সৰি পৰিব কিন্তু তেখেতে যদি সেই যদি বেলট ইউনিটৰ লগতে আমাৰ মানে কি ভিভিপেট ইউনিটটো থাকে যদি তেখেতে ভিভিপেট ইউনিটটো নাচায় তেতিয়াহ'লে দেখা নাপাব পাৰে কিন্তু যদি চায় তেতিয়া দেখা পাব আৰু যদি এনেকুৱা কমপ্লেইন হয় যে মানে কি মই দেখা নাপালোঁ তেতিয়া তেখেতে প্ৰিজাইডিং অফিচাৰৰ ওচৰত যাব পাৰিব যে ওচৰত গৈ তেখেতে ক'ব পাৰিব যে মানে কি হ'ল মই যিটো মানে ভোট দিছিলোঁ মোৰ ভিভিপেট পেপাৰ শ্লিপ প্ৰিণ্ট হোৱা নাই তেতিয়া প্ৰিজাইডিং অফিচাৰে এই ক্ষেত্ৰত ডিক্লাৰেশ্যনৰ কথা আছে ভোটাৰৰ পৰা ডিক্লাৰেশ্যন এনেকৈ এটা প্ৰচেছ আছে নিয়ম আছে আমাৰ যিটো
সেই নিয়মৰ মাজেদি গৈ গোটেই তেখেতে পলিং এজেণ্টক লৈ তাতে চেম্বাৰত সোমাব চেম্বাৰত সোমাই তেখেতে টেষ্ট কৰিব টেষ্ট কৰি তেখেতে চাব যে সঁচাকৈ মানুহজনে কোৱা কথাটো সঁচা নে মিছা যদি সঁচা হয় ইমিডিয়েটলি প্ৰিজাইডিং অফিচাৰে কনচাৰ্ণ ৰিটাৰ্ণ অফিচাৰক কথাটো জনাব আৰু ৰিটাৰ্ণিং অফিচাৰে যিটো ডিচিশ্যন দিয়ে সেই ডিচিশ্যন অনুযায়ী আপোনাৰ মানে কামটো কিন্তু ইমিডিয়েটলি ৰিটাৰ্ণিং অফিচাৰে যেতিয়ালৈকে ডিচিশ্যন নিদিয়ে তেতিয়ালৈকে আপোনাৰ ভোট পলটো বন্ধ হ'ব আৰু তেনেকুৱা ক্ষেত্ৰত আমি দেখোঁ আমাৰ ৰিপল হ'ব পাৰে যদি তেনেকুৱা বিসংগতি হয় আৰু সাধাৰণতে এনেকুৱা বিসংগতি নহয় বুলিয়ে মই ক'ব পাৰোঁ আমি থিম ছঙৰ কথা পাতিছিলোঁ যদি দুখাৰিমান আমি প্ৰথমে থিম ছংটো শুনি ল'ব পাৰোঁ আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব নিশ্চয় মই থিম ছংটি শুনাই দিছোঁ সুন্দৰ এগৰাকী শ্ৰোতাই মানে ছ'চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছিলে সজাগতাৰ ক্ষেত্ৰত শ্ৰোতাগৰাকীয়ে যিহেতু ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সম্ভৱ নৱপ্ৰজন্মৰ প্ৰতিনিধি হ'ব তেওঁ জানিব বিচাৰিছিলে এই সজাগতাৰ ক্ষেত্ৰত আটাইতকৈ মানে যিটো মাধ্যমে আটাইতকৈ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে সেই মাধ্যমটো কি মানে আপোনালোকে কি মাধ্যমৰ জৰিয়তে কি মাধ্যম ব্যৱহাৰ কৰি যে ভোটদাতাৰ সৰ্বাধিক কাষ চাপিব পাৰে তো এই বিষয়ে জানিব বিচাৰিছিলে এইটো বিষয়ে ক'বলৈ হ'লে আমি প্ৰিণ্ট অডিঅ' ভিজুৱেল ছ'চিয়েল মিডিয়া তিনিওটি সাঙুৰিছোঁ কাৰণ কিয় আমি ৰেডিঅ'টো আমি সজাগতা সৃষ্টিৰ কাৰণে আমি বহুতো জিংগল হেৰি আমি আপুনি আজি আমি ইয়ালৈ আহিছোঁ সেইটো এটি সজাগতাৰ কাৰণে হয় তাৰপিছত আমাৰ টিভিটো আমি বহুতখিনি এড কৰিছোঁ এড দিছোঁ আমি ছুটি টিভি চিজ বনাইছোঁ ভোটাৰসকলক সজাগ কৰিবলৈ প্ৰত্যেকটো বিষয়ত যাতে ভোটাৰসকলে আহি ভোট দিয়ে আমি চি ভিজিল আছে চি ভিজিলৰ ওপৰতো আমি বনাইছোঁ EVM আমি কেনেকৈ আমি চলাব লাগে সেইটোও আমি বনাইছোঁ যাতে আমি আৰু ইভেন ছ'চিয়েল মিডিয়াত আমি ডেইলি আমি এটা নহয় এটা আমি 6টাকৈ পোষ্ট দি আছোঁ আৰু আমি সকলো যাতে EVM কেনেকৈ চলায় আৰু কুইজো কৰি আছোঁ যিসকলে কুইজৰ উত্তৰ দিছে আৰু আমি কি কৰিম তাত আমি লাষ্টত আমি চাম যে কোনে সৰ্বাতকৈ বেছি আনচাৰ্ছ দিছে উত্তৰ দিছে আৰু সঠিক উত্তৰ দিছে তেওঁক এখন আমি চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন আমি আমাৰ CEO অফিচৰ পৰা দিম ছ'চিয়েল মিডিয়াত আমি আগতে ছ'চিয়েল মিডিয়াটো মেক্সিমাম আপোনাৰ এণ্ড্ৰইড ফোন থকা মানুহসকলৰ তাতে মেক্সিমাম থাকে সেইকাৰণে আমি আৰু
বহুতো আৰু সঁহাৰিও পাইছোঁ যাতে আমাৰ যেতিয়া ছ'চিয়েল মিডিয়া আৰম্ভ কৰাৰ আগতে আমি যিবিলাক পোষ্ট দি আছোঁ আগতে আমাৰ ফলোৱাৰ্ছ আছিলে অনলি 12 to 16,000 এতিয়া আমাৰ অলমষ্ট 40,000 to 50,000 অলমষ্ট আমি উই আৰ টাচিং 50,000 চ' তাৰমানে আমাৰ ছ'চিয়েল মিডিয়াটো বহুত আমাৰ সজাগতাৰ ফলোৱাৰ হৈছে আৰু সজাগতা আমি চাগে নিশ্চয় সৃষ্টি কৰিব পাৰিছোঁ আৰু ডিম্পলৰ লগত মই দুটামান কথা এড কৰি দিওঁ আমি সুইপ প্ৰগ্ৰেমটো ইলেকশ্যন কমিশ্যনৰ পৰা আমি আজিকালি ইনষ্ট্ৰাকশ্যন থাকে আমি কৰিবই লাগিব আৰু এইটো আমাৰ সুইপ মানে হ'ল কি হ'ল SVEEP চিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন সুইপৰ যোগেদি আপোনাৰ ইলেকশ্যন কমিশ্যনে বিচাৰিছে যে আমাৰ যিখিনি ভোটাৰ আছে গোটেই ভোটাৰখিনি আগুৱাই আহক আৰু নিৰ্ভয়ে ভোটদান কৰক কিছুমান প্ৰেক্ষাপটত দেখা যায় যে অসমৰ ভোটদানৰ পাৰ্চেণ্টেজটো সাধাৰণতে নেশ্যনেল এভাৰেজত কৰি সদায় ভাল কিন্তু কিছুমান ষ্টেটত আমাতকৈ ভোটাৰৰ মানে ভোটদানৰ হাৰটো যথেষ্ট কম কিন্তু আমাৰ যি ভোটদান হৈছে সেইটো আমাৰ 100% ভোটদান এতিয়ালৈকে হোৱা নাই গতিকে ভোটাৰ্ছবিলাকে ভোটদান কৰাৰ কাৰণে আচলতে ভোটদানটোৰ মাহাত্য কিমান আমি কিয় ভোটদান কৰিব লাগে এই গোটেইখিনি কথা আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে যে মানুহক আমি জাগ্ৰত কৰিব লাগে ভোটদান কৰাৰ কাৰণে ওলাই আহিব লাগে তাৰ কাৰণে আগতে আমি বিভিন্ন আউটডোৰ মিডিয়াৰ দ্বাৰা কৰিছিলোঁ এতিয়া আমাৰ মানে গোটেই সুইপৰ যিটো এৱাৰনেছ কেম্পেইন এই এৱাৰনেছ কেম্পেইনটো আমি এইবাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুদি অৰ্থাৎ মাল্টিমিডিয়া কেম্পেইন আমি কৰিছোঁ আৰু লগতে আমি আউটডোৰ কেম্পেইনো কৰিছোঁ আউটডোৰ কেম্পেইনটো আমি এনেকৈ কৰিছোঁ যে আমাৰ গাঁও ভূঞে আমাৰ যিটো ডিম্পলে অলপ আগতে কৈছে যে আমাৰ টেবলো আমি কিছুমান কৰিছোঁ টেবলোবিলাকত আমি লাইভ শ্ব'ৰ ব্যৱস্থা কৰিছোঁ আমি আউটৰিচ প্ৰগ্ৰেম কৰিছোঁ যে মলবিলাকত গৈ আমাৰ তাত মানে ভোটাৰক সজাগ কৰাৰ কাৰণে ভোটাৰবিলাকে যাতে ভোটদান কৰে ভোটৰ মাহাত্য কিমান এই ধৰণৰ আমাৰ মলবিলাকত আমি প্ৰগ্ৰেম কৰিছোঁ ভোটাৰবিলাকক আমি মানে ভোটদানৰ প্ৰতি আগ্ৰহী কৰিছোঁ তেনেকৈ বাটৰ নাট কৰা হৈছে তাৰপিছত কুইজ কম্পিটিশ্যন কৰা হৈছে এনেকৈ গোটেই আমি মাল্টিমিডিয়া কেম্পেইন আৰু আমি আউটডোৰ কেম্পেইন দুয়োটাই ইকুৱেলি কৰিছোঁ যাতে কোনো ভোটাৰে ভোট নিদিয়াকৈ নাথাকে আৰু সেইকাৰণে আমি গোটেই ভোটাৰৰ মাজত আজিও আমি কওঁ যে সকলোৱে আহক কোনো ধৰণৰ ভয় নোখোৱাকৈ ভোট দিয়ক আৰু আমাৰ কিছুমান কথা থাকে যে কিছুমান জেগাত কিছুমানক ভয় খুৱাব পাৰে তেতিয়া ভয় খুৱালে তেখেতে ভোট যিটো ইণ্টিমিডেশ্যন মানে আমাৰ ইয়াত আমি আজিলৈকে তেনেকৈ দেখা নাই মোৰ আজি 21 বছৰ চাকৰিত তেনেকুৱা কোনো বস্তু মই আজিলৈকে দেখা নাই বা ইলিচিট মেনাৰত মানে ভোট মানে হেৰি কৰি যেনে টকা পইচা দিয়া ক'ৰবাত মানে কি হয় মদ মানে বিতৰণ কৰা এনেকুৱা কথাবিলাক এইবিলাক কথাৰ কাৰণেও আমি ভোটাৰক জাগ্ৰত কৰিব বিচাৰিছোঁ যে আপোনালোকে কাৰো কথাত ভুল নকয় আপোনালোকে নিজৰ পচন্দৰ প্ৰাৰ্থীক বা নিজৰ পচন্দৰ দলক আপোনালোকে ভোট দিয়ক তাৰ কাৰণে আমি CVGIL এপৰ কথা কৈছে CVGIL এপৰ যোগেদি আপোনাৰ ক'ৰবাত যদি টকা পইচা বিতৰণ কৰি আছে জাষ্ট সেই CVGIL গোল্ড এপটো তেখেতৰ এণ্ড্ৰইড মোবাইলত যদি তেখেতে ইনষ্টল কৰে কৰি জাষ্ট ফটো এটা লৈ জাষ্ট CVGIL এপত আপলোড কৰি দিলে হ'ল ইমিডিয়েটলি আমাৰ মানে কি হয় তাত আমাৰ SST টিম থাকে আমাৰ ছেক্টৰ অফিচাৰ থাকে জোনেল অফিচাৰ থাকে ইমিডিয়েটলি সেই বস্তুটোত তেখেতসকলে একশ্যন ল'ব আৰু আমি তেনেকৈ মানুহবিলাকক আমি মানে কি কৰিব পাৰোঁ ইলিচিট মেনাৰত যাতে মানে কি ইথিকেল ভোট নহয় বুলি কয় সেই ইথিকেল ভোটৰ কাৰণে সেই মানুহখিনিক আমি জাগ্ৰত কৰিব পাৰোঁ এই এনেকুৱা আমি ব্যৱস্থা লোৱা হৈছে আৰু যেহেতু এতিয়া পৰহিলৈ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আমি এই বিষয়টো পূৰ্বে আলোচনা কৰিছিলোঁ এতিয়া নিশ্চয় শ্ৰোতাসকলে জানিব পাৰিব সেইদিনাখন তেওঁলোকে কি কাগজ পাতি বা তথ্য পাতি লগত লৈ যাব লাগিব ভোটদানৰ বাবে এই বিষয়ে যদি আপুনি শ্ৰোতাসকলক এবাৰ জনাই দিয়ে প্ৰথমতেতো পোনপ্ৰথমে আমি আমাৰ এপিকখন লৈ যাবই লাগে কিবা কাৰণত যদি এপিকখন নাই বা তেওঁ হেৰুৱাইছে বা ডুপ্লিকেটখন আহি পোৱা নাই তেনেহ'লে আমি আৰু 12খন আমাৰ অল্টাৰনেটিভ ডকুমেণ্ট আছে যি আমি লৈ যাব পাৰোঁ আমাৰ পৰিচয় পত্ৰৰ হিচাপে যে আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড তাৰপিছত আপোনাৰ MGNREGAৰ জব কাৰ্ড তাৰপিছত আপোনাৰ ফটোযুক্ত বেংক বা পোষ্ট অফিচৰ পাছবুক আপোনাৰ ইঞ্চুৰেঞ্চ ছেক্টৰৰ ইঞ্চুৰেঞ্চৰো আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চৰ স্মাৰ্ট কাৰ্ড যোনটো আপোনাৰ কিন্তু শ্ৰম মন্ত্ৰালয়ৰ অধীনত যোনবিলাক দিয়া হয় সেইবোৰ ড্ৰাইভিং লাইচেঞ্চ পেন কাৰ্ড
আমাৰ ভাৰতীয় পাছপৰ্ট, তাৰপিছত আপোনাৰ ফটোযুক্ত পেঞ্চন নথি আৰু সেনেকৈ আমাৰ 12টা লিষ্ট আছে যিখিনি আমি তেওঁলোকে এজ অল্টাৰনেটিভ ডকুমেণ্ট লৈ যাব পাৰে আৰু এইখিনিতো প্ৰায় চবৰে পেন কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ থাকেই সেইটো হ'লেও তেওঁলোকৰ যিকোনো এবিধ লৈ গ'লে এবিধ যদিহে এপিক নাই কিন্তু এপিকটো নিয়াটো একচুৱেলি বাঞ্ছনীয় কিবা কাৰণত যদি এপিকখন নাই তেনেহ'লেহে এই অল্টাৰনেটিভ ডকুমেণ্টটো তেওঁ লৈ যাব লাগে পাৰে আৰু এতিয়া যদি আমি ইভিএমৰ বিষয়ে মানে যিদিনাখন ভোটগ্ৰহণ অনুষ্ঠিত হয় সেইদিনাখন খুব এটি বাতৰি আহে যে ইভিএম বিকল হৈছে বা কাৰিকৰী বিজুতি ঘটিছে ভোটগ্ৰহণ কিছু পলমকৈ অনুষ্ঠিত হৈছে এই গোটেই প্ৰক্ৰিয়াটো মানে এই গোটেই সমস্যাটো কিয় হয় বা ইয়াৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াত কিদৰে প্ৰভাৱিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়াটোত প্ৰভাৱিত হয় মানে ধৰক হঠাতে ইভিএম বিকল হ'ল মই আগতেও কৈছোঁ যে এইটো এটা মেচিন আমি সাধাৰণতে ইয়াক সঠিকভাৱে আমি মানে কি পলিং ষ্টেচনলৈকে পঠাই দিওঁ কিন্তু কেতিয়াবা মিছ হেণ্ডলিঙৰ কাৰণেও হয় বা অন্য বিজুতিৰ কাৰণেও ইভিএমটো বেয়া হ'লে আমি ইমিডিয়েটলি আমি ব্যৱস্থা লওঁ যে ইভিএমটো আমি চেঞ্জ কৰি দিওঁ এতিয়া চেঞ্জ কৰি দিবলৈ আমাৰ কিছুমান ৰিজাৰ্ভ ইভিএম এইবাৰ আমাৰ অসমৰ মানে ভোটিঙৰ কাৰণে যিমান পলিং ষ্টেচন আছে সেই পলিং ষ্টেচনৰ যদি 100টা আছে আমি 120টা ইভিএম ৰাখিছোঁ আৰু 130টা আমি ভিভিপেট ৰাখিছোঁ তাৰমানে আমাৰ 20% এক্সট্ৰা আছে ইভিএম আৰু 30% আমাৰ ভিভিপেট এক্সট্ৰা আছে গতিকে সেই গোটেই ইভিএমখিনি আমি যিহেতুকে ৰিজাৰ্ভৰো আমি ব্যৱস্থা কৰিছোঁ ইমিডিয়েটলি ছেক্টৰ অফিচাৰ জ'নেল অফিচাৰ বা সেই এৰিয়াৰ এজন কনষ্টিটুৱেঞ্চি মেজিষ্ট্ৰেট এৰিয়া মেজিষ্ট্ৰেট বুলিও কয় সেই কনষ্টিটুৱেঞ্চি মেজিষ্ট্ৰেটৰ হাততো আমাৰ ইভিএম থাকিব আৰু সেই য'ত আপোনাৰ বেয়া হয় আমাৰ ছেক্টৰ অফিচাৰবিলাকে গোটেই হোল ডে এটা পলিং ষ্টেচনৰ পাছত আন এটা পলিং ষ্টেচন ঘূৰিয়ে থাকিব যদি কিবা সমস্যা হৈছে ইমিডিয়েটলি প্ৰিজাইডিং অফিচাৰে ছেক্টৰ অফিচাৰক কথাটো জনাব আৰু ছেক্টৰ অফিচাৰে তাত গৈ ইমিডিয়েটলি আপোনাৰ এইটো চেঞ্জ কৰিব কিন্তু এই চেঞ্জ কৰা সময়খিনি আপোনাৰ মানে কি হ'ব অলপ সময় লাগিব ধৰক আধা ঘণ্টা লাগিব পাৰে 10 মিনিটো লাগিব পাৰে 15 মিনিটো লাগিব পাৰে কাৰণ কানেকশ্যনবিলাক কৰি পুৰণা ইভিএমটো লৈ আহিব লাগিব এই সময়খিনি মই আমাৰ যিখিনি আমাৰ শ্ৰদ্ধাৰ ভোটাৰ আছে এই ভোটাৰবিলাকক এটাই মানে ৰিকুৱেষ্ট কৰোঁ যে মানে তেখেতসকলে যাতে সেই সময়খিনি ধৈৰ্যৰে ৰখি থাকে যাতে মানে কি হয় তেখেতসকলে যিহেতুকে ভোট দিব আহিছে গতিকে তেখেতসকলে অলপ সময় অপেক্ষা কৰি ভোটটো যাতে দি যায় আৰু এনেকুৱা হ'ব পাৰে আৰু আমি যিহেতু আজি বিষয়টো আলোচনাৰ মাজতে এই প্ৰশ্নটো মোৰ বোধহয় উত্থাপন কৰাৰ প্ৰয়োজন আপোনালোক দুগৰাকীৰ বিষয় আছে যে আজি বিভিন্ন ঠাইত বৰষুণ দিছে আজি নহয় কালিৰ পৰা বৰষুণ আৰম্ভ হৈছে যদিহে ফৰলৈ তেনেকৈ বৰষুণ দিয়ে গতিকে তাৰ বাবে কি বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বৰষুণ সাধাৰণতে এইটো নেচাৰেল কেলামিটিজ আপোনাৰ মানে কি আৰু এইটো নেচাৰেল বস্তু বৰষুণ আহিব পাৰে আৰু আমাৰ জেনেৰেলি আজিলৈকে যিমান ইলেকশ্যন হৈছে আপোনাৰ চাব আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনতো সেই এপ্ৰিল মানতে হৈছে লাষ্ট 2019 তাৰোপৰি আপোনাৰ ইয়াৰ আগৰ যিটো আমাৰ বিধানসভাৰ ইলেকশ্যন হৈছিল 2016 সেইটো এইখিনি সময়তে হৈছিল গতিকে বৰষুণ দিব পাৰে বৰষুণ দিলেও আমাৰ ভোটাৰ ৰাইজে কষ্ট কৰি হ'লেও ভোটটো দিয়েই কিন্তু আমাৰ যিটো নিয়ম ইলেকশ্যনৰ আমাৰ মানে নিয়ম অনুযায়ী প্ৰতিটো ভোট কেন্দ্ৰতে আমি অলপ আছুতীয়া ছেডৰ ব্যৱস্থা কৰোঁ যাতে ভোটাৰবিলাকে তাত জিৰণি ল'ব পাৰে ধৰকচোন আমাৰ সেই ছেডটো এনেকুৱা কাৰণত ৰখা বৰষুণ দিলে তাত আমি ইউজ কৰিব পাৰিম আৰু যদি ৰ'দ দিলেও আমি সেইটো ইউজ কৰিব পাৰিম গতিকে ভোটাৰ ৰাইজে তাত মানে নিশ্চয় জিৰণি লোৱাৰ কাৰণে আপোনাৰ সুবিধা হ'ব আৰু তেনেকৈ ভোটাৰ ৰাইজবিলাকক আপোনাৰ আহি তেনেকৈ তাৰপিছত ভোট দিব আৰু সেইটো কথা অসুবিধা হ'ব অলপ কিন্তু আমাৰ সৰুৰ পৰা এইখিনি ব্যৱস্থা আমাৰ থাকিব যদিহে বৰষুণ সেইদিনাখন বৰষুণৰ পৰিস্থিতি মানে বৰষুণ আহে বৰষুণ দিয়ে তেতিয়াহ'লে হ'ব আৰু বতৰ ফৰকাৰ হ'লেতো ভালেই আৰু ভালেই কথা আৰু আমিতো মানে ভাবোঁ সকলোৱে আহি ভোট দিব লাগে বতৰ ফৰকাৰ হ'ব আমাৰ 100% মানুহে আহি ভোট দিয়ক 100% ভোটাৰে আহি ভোট দিয়ক সেইটো কথা আৰু যদি আমি বৰষুণৰ বিষয়টো বাদ দিওঁ তথাপিও সাধাৰণভাৱে এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে ধৰক ভোটগ্ৰহণ কেন্দ্ৰসমূহত কি ধৰণৰ সুবিধা থাকিব বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে
আমাৰ ECI তৰফৰ পৰা এইবাৰ যিহেতু আমাৰ বিশেষ নিয়মাৱলী আহিছে, গাইডলাইনছ আহিছে যে আমি বহুতখিনি ব্যৱস্থা আমাৰ ভোটাৰসকলৰ কাৰণে কোভিড পৰিস্থিতিৰ কাৰণে আমি কৰিব লগা হৈছে। যেনেকৈ আমি প্ৰত্যেকটো পলিং ষ্টেচনত 3টা শাৰী আমি কৰিবই লাগিব, আপোনাৰ মেল, ফিমেল আৰু আমাৰ PWD আৰু 80+ ভোটাৰ্ছসকলৰ সৈতে। আৰু প্ৰত্যেকজন ভোটাৰৰ মাজত যাতে আমাৰ 6 ফিটকৈ দূৰত্ব থাকে সেইটো আমি সুনিশ্চিত কৰিব লাগিব। সেইটো কাৰণে আমি প্ৰত্যেকটো পলিং ষ্টেচনত আমাৰ মাৰ্ক কৰি দিয়া হৈছে আৰু সেনেকৈ আমাৰ আমি আগৰ প্ৰথম পৰ্যায়ত আপোনালোকে দেখা পাইছে যে আমি সেনেকেই কৰা হৈছে। তাৰ উপৰিও তাতে আমাৰ থাৰ্মেল স্কেনাৰ থাকিব যাতে তেওঁলোকে টেম্পাৰেচাৰটো চাব আৰু যদি টেম্পাৰেচাৰটো কিবা কাৰণত যদি বেছি থাকে তেনেহ'লে আমি সেই ভোটাৰজনক অলপ পিছত আকৌ লওঁ। কেতিয়াবা কি হয়, আমি খোজকাঢ়ি আহিছোঁ, ৰ'দত আহিছোঁ, আপোনাৰ টেম্পাৰেচাৰটো অলপ বেছি হ'ব পাৰে, কিন্তু অলপ 10 মিনিটমান ৰখি পেলাই আকৌ তেওঁ টেম্পাৰেচাৰটো লোৱা হয়। লোৱা হোৱাৰ পিছত যদি তথাপিও তেওঁৰ যদি বেছি উচ্চতা থাকে তেনেহ'লে তেওঁ আমাৰ ৱেইটিং শ্বেড আছে, যেনেকৈ মাত্ৰ ছাৰে কৈছে ৱেইটিং শ্বেড আছে, তাত ৱেইটিং শ্বেডত বহিব দিয়া হয় বা তেওঁ ঘৰত গৈ পেলাই তেওঁ পিছতো আহিব পাৰে। এটা আমি তেওঁক ট'কেন দি দিম, আকৌ পিছতো আহিব পাৰে, সেইটো এটা ব্যৱস্থা আছে। তাৰ উপৰি আমাৰ চেনিটাইজেশ্যনৰ কাৰণে আমি চেনিটাইজাৰ ৰখা হৈছে, হাত ধুবলৈ চাবোন পানীৰ ব্যৱস্থা কৰা হৈছে। তাৰ উপৰিও আপোনাৰ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আৰু টয়লেট ফেচিলিটি সকলোখিনি কৰা হৈছে। তাৰ উপৰিও আমি পলিং ডে'ৰ আগদিনা আমাৰ গোটেই পলিং ষ্টেচনটো সুন্দৰভাৱে আৰু অতি ভালদৰে যাতে চেনিটাইজ হয় সেইটো বিশেষভাৱে আমি গুৰুত্ব দিয়া হৈছে আৰু সেইটো সেনেকৈ আমাৰ সকলোখিনি চেনিটাইজ কৰা হয়। ইভেন আমাৰ যেতিয়া ভোটদান কৰিবৰ কাৰণে এজন ভোটাৰ পলিং ষ্টেচনটোৰ ভিতৰত সোমাব, তেতিয়া এজন সোমোৱাৰ পিছত তেওঁ যেতিয়া নেক্সট পলিং অফিচাৰলৈ যাব তেতিয়াহে দ্বিতীয়জন আহিব পাৰিব। কাৰণ আমি সেনেকৈ পলিং বিষয়াসকলকো প্ৰথম পলিং বিষয়া, দ্বিতীয় পলিং বিষয়া আমি সেনেকৈ 6 ফুট দূৰত্বতহে বহিবলৈ আমি সেইখিনি আয়োজন কৰা হৈছে। চ' সেইকাৰণে এজন সোমোৱাৰ পিছত যেতিয়া নেক্সটজনে সিটো যায় তেনেহ'লেহে আমি কৰিব পাৰিম। বাহিৰতো দূৰত্ব থাকিব, ভিতৰতো দূৰত্ব থাকিব। তাৰ উপৰি আৰু এটা ৰখা আছে গ্লাভছ আপোনাৰ মাস্ক পিন্ধাটোতো বাধ্যতামূলক। আমি সকলো ভোটাৰক আমি এই সুযোগতে আমি তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে মাস্ক পৰিধান কৰি আহে যেন। কিন্তু কিবা কাৰণত যদি কোনোবাই মাস্ক পিন্ধি অহা নাই আমি সেইটোও আমি ব্যৱস্থা ৰাখিছোঁ যাতে তেওঁলোকে আমি মাস্ক তাতে সেইখিনি সময়ত আমি দি দিম। আৰু তাৰ পিছত আৰু এটা কথা যে আমি প্ৰত্যেকজন ভোটাৰক এখনকৈ গ্ল'ভছ দিয়া হৈছে ৰাইট হেণ্ডত, তেওঁলোকে পিন্ধি পেলাই যাতে যেতিয়া তেওঁলোকে EVMটো যেতিয়া বুটামটো টিপে যাতে তেওঁলোকে সেইটো যাতে আন বেজত সংক্ৰামিত নহয় বা কিবা যিহেতু আমি কোভিড প্ৰট'কল কৰিব লগা হৈছে, সেইটো কণ্টামিনেটেড নহয়, সেইটো কাৰণে আপোনাৰ গ্ল'ভছ দিয়া হৈছে সকলোকে। চ' সেইখিনি আমি আমাৰ ECIৰ নিৰ্দেশ মতে আমি যিখিনি ব্যৱস্থা কৰিব লাগে আমি ভোটাৰসকলৰ যাতে একো অসুবিধা নহয় সেইটো কাৰণে সেইখিনি দৃষ্টিভংগী আমি সকলোখিনি ৰাখি পেলাই আমি সেনেকৈ প্ৰত্যেকটো পলিং ষ্টেচনত ব্যৱস্থা কৰা হৈছে। আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হয় সন্ধিয়া 6 বজালৈকে। অকল 7 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব যদিও আমাৰ গোটেই ভোটিং প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আপোনাৰ 5:30 পৰা। কাৰণ একচুৱেল ভোটিং ষ্টাৰ্ট হ'ব আমাৰ 7 বজাৰ পৰা গধূলি 6 বজাৰ। কিন্তু তাৰে 1.5 ঘণ্টা আগতে আমি কি কৰিব লাগিব, মক পোল কৰিব লাগিব। EVMৰ আমি জৰিয়তে মক পোল কৰিব লাগিব আৰু সেই মক পোলটো কৰোঁতে আমি কি হয় আমাৰ গোটেই এই প্ৰক্ৰিয়াটো ভালকৈ কৰাৰ কাৰণে 1.5 ঘণ্টা সময় লৈছে যাতে EVM লৈ কাৰো ধৰণৰ কোনো কনফিউজন নাথাকে। সেইটো কাৰণত 1.5 ঘণ্টা 7 বজাৰ পৰা হ'ব, তাৰে 1.5 ঘণ্টা আগতে আমি মক পোল ষ্টাৰ্ট কৰিম। হয়, আৰু ধৰক এইবাৰ যিহেতু কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে, কোভিডৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে ইতিমধ্যে আপোনালোকে জনালে। এই EVMৰ ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত এইবাৰ কিছু ব্যতিক্ৰম হ'ব নেকি? এই অলৰেডি ডিম্পলে কৈছেই যে মেচিন এটাত আপোনাৰ সকলো ভোটাৰে ভোট দিব। যদি কাৰোবাৰ ধৰকচোন টেম্পাৰেচাৰো ঠিক আছে বা আমাৰ এনেকুৱা বহুত এচিমটমেটিক কেছ আছে, সেই তেখেতসকলৰ দ্বাৰাও সংক্ৰমিত হ'ব বুলি আমি ভাবিছোঁ। সেইকাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই ক্ষেত্ৰত আগষ্ট মাহতে এটা ব্ৰড গাইডলাইনছ দিছে আৰু সেই ব্ৰড গাইডলাইনছটো পালন কৰি
আমি ভোটাৰবিলাকক আমাৰতো মাস্ক যদি পিন্ধি অহাটো দৰকাৰ, কাৰণ এতিয়া ৰাইজে বাহিৰত ওলালেও মাস্ক পিন্ধিব লাগে। যদি কোনোবাই মাস্কখন পিন্ধিব পাহৰে তেতিয়া আমি তেখেতক মাস্কো দিম। লগতে ইভিএমক বুটাম টিপাৰ আগে আগে তেখেতক এখন আমি হাতমোজা দিম, আৰু সেই হাতমোজাখন পিন্ধি তেখেতে ইভিএমৰ বটানটো টিপিব। বটানটো টিপাৰ পাছত তেখেতে হাতমোজাখন আমি তেখেতে নিৰ্দিষ্ট আমাৰ মানে ৱেষ্ট ডিছপ'জেল থাকিব, তাতে আমাৰ মানে কি হয় তেখেতে আমাৰ মানে তেনেকুৱা বাল্টি বা এনেকুৱা আমাৰ মানে তাৰ কাৰণে ৰখা হ'ব, তাত আমি পেলাই থৈ যাবলৈ কম। আৰু সেইটো আমি পিছত আমাৰ হেল্থ মানে ডিপাৰ্টমেণ্টৰ জৰিয়তে সেই বস্তুখিনি আমি তাৰ পৰা উঠাই লৈ যাওঁ। সেইখিনি কথা। আৰু সজাগতাৰ ক্ষেত্ৰত যে বিভিন্ন সময়ত পূৰ্বে দেখা গৈছিলে যিগৰাকী ধৰক এটা পলিং ষ্টেচন প্ৰথমবাৰলৈ মানে প্ৰথম ভোটটো দিব বা ফাৰ্ষ্ট টাইম ভোটাৰ থাকিব, তেখেতসকলক ঠিক পুৰস্কৃত বুলি নকওঁ, এটা এপ্ৰিচিয়েশ্যন দিয়ে, কেতিয়াবা চাৰ্টিফিকেট দিলে, গামোচা দিলে, সম্বৰ্ধনা জনায়। সেইটো এতিয়াও আছে। এইবাৰ আমাৰ যোনটো প্ৰথম পৰ্যায়ৰ আপোনাৰ পলিং হৈ গ'ল, আমাৰ 27 তাৰিখে যোনটো হৈ গ'ল, আমি সেনেকৈ প্ৰথম ভোটাৰ্ছসকলক আমি গছপুলিও আমি দিছোঁ, গামোচাটো দিয়াই হয় প্ৰথম। আৰু সেইটো এটা উৎসাহ, আৰু সঁচাকৈ আপুনি যদি ডিষ্ট্ৰিক্টত থাকে বা গাঁৱত থাকে, বিৰাট এটা উৎসাহেৰে মানে আহে যে মই প্ৰথম ভোটটো দিম, আৰু সেই গামোচাখন পাবৰ কাৰণে। আৰু কিছু সংখ্যকে গিফ্টটো দিয়ে, কিবা আৰু তামোল পাণো দিয়ে। আমি মানে সেইটো এটা বেলেগ ধৰণৰ ফূৰ্তি। আৰু আপোনাৰ নতুন চামেও যেতিয়া আহে, এনেকুৱা কিছু পলিং ষ্টেচনত কিছু নিৰ্বাচনী বিষয়াই অলপ ব্যতিক্ৰমী কিছুমান কাম কৰিছে, ব্যৱস্থা কৰিছে। আপুনি ধৰক নতুন ভোটাৰ যদি আহিছে, তেওঁলোকৰ কাৰণে স্পেচিয়েল চেল্ফি বুথ মই যেনেকৈ কৈছোঁ সেনেকুৱাকৈ বনোৱা হৈছে, আৰু যে ফাৰ্ষ্ট টাইম ভোটাৰ বুলি। তাৰ উপৰিও কিছুমান আৰু আকৰ্ষণীয় পদক্ষেপ আমাৰ চুইপৰ জৰিয়তে ধৰক কৰা হৈছে, যেনেকৈ আপোনাৰ যিসকল মহিলা সৰু সৰু কণমানি বাচ্ছা ঘৰত থৈ আহিবলৈ নোৱাৰে, তেওঁলোকৰ শিশুকেইটি লৈ আহিব লাগে, তাতে আমি প্লেয়িং এৰিয়াও কৰি দিয়া হৈছে তাতে ধৰক। আৰু ইভেন মানে ধৰক যদি কোনোবা যদি ব্ৰেষ্ট ফিডিং মহিলাও আছে, তেওঁৰ কাৰণে আছুতীয়াকৈ আমাৰ জেগা ৰখা হৈছে, তাতে খেলিব পৰাকৈ পুতলা চোতলাও ৰখা হৈছে। চ' আমি ভোট যাতে আমি এজনো ভোটাৰ যাতে ৰৈ নাযায়, সেইটো দৃষ্টিভংগীৰে আমি যিমান পাৰোঁ আমাৰ তৰফৰ পৰা আমাৰ কৰা হৈছে। আৰু খালি আমাৰ এইটো আজিৰ এই অনুষ্ঠান জৰিয়তে আমি বাৰম্বাৰ এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোক সকলো আহি ভোটদান কৰক। হয়। আৰু ইভিএমৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ যেতিয়া ব্যৱস্থা কৰিছে, তাত প্ৰধানকৈ কি কি বিষয় আপোনালোকে অন্তৰ্ভুক্ত কৰে? ইভিএম ট্ৰেইনিঙৰ ক্ষেত্ৰত আমাৰ নিৰ্দিষ্ট ট্ৰেইনিং মেটেৰিয়েলছ আছে। তাৰোপৰি আমি যেতিয়া প্ৰিজাইডিং, অৰ্থাৎ আমাৰ মেইন মানুহখিনি হ'ল আমাৰ প্ৰিজাইডিং অফিচাৰ আৰু লগতে পলিং অফিচাৰ। তাৰমানে পলিং পাৰ্টিৰ লগত যিখিনি বিষয় থাকিব, এজন প্ৰিজাইডিং অফিচাৰ থাকিব আৰু 3জন পলিং অফিচাৰ থাকিব। এই গোটেই অফিচাৰখিনিক আমি প্ৰপাৰলি ট্ৰেইন কৰাটো আমাৰ দায়িত্ব। তাৰ কাৰণে আমাৰ নেশ্যনেল লেভেলৰ কিছুমান ট্ৰেইনাৰ থাকে। সেই নেশ্যনেল লেভেলৰ ট্ৰেইনাৰবিলাকে আমাক কি কৰে, ষ্টেট লেভেলৰ কিছুমান ট্ৰেইনাৰ থাকে, ষ্টেট লেভেলৰ ট্ৰেইনিং দিয়ে। ষ্টেট লেভেলৰ ট্ৰেইনাৰবিলাকে আমাৰ কিছুমান এছেম্বলি লেভেলৰ ট্ৰেইনাৰ থাকে, ALMT, এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ, সেই তেখেতসকলক ট্ৰেইন আপ কৰে। আৰু তেখেতসকলক ট্ৰেইন আপ কৰাৰ পাছত যিখিনি প্ৰিজাইডিং পলিং বিষয়া থাকে, তেখেতসকলক পৰৱৰ্তী পাছত তেখেতে ট্ৰেইনিং দিব। ট্ৰেইনিং অকল ইভিএমৰে নিদিয়ে, আমাৰ ইভিএমৰ উপৰিও বহুত পেপাৰ প্ৰিজাইডিং অফিচাৰে মেইনটেইন কৰিব লাগে। ধৰক টেণ্ডাৰ, কোনোবাই মানে কি হয় টেণ্ডাৰ ভোট, যে কোনোবাই মানে কি কাৰোবাৰ ভোটটো কোনোবাই দি গ'ল আৰু তেখেতে আহি দেখিছে যে মোৰ ভোটটো কোনোবাই দি গ'ল, তাৰ কাৰণে এটা ডেফিনিট প্ৰচিডিঅ'ৰ আছে। ব্লাইণ্ড বা ইনফাৰ্ম ভোটাৰ, তেখেতসকলেও ভোটদানৰ প্ৰচিডিঅ'ৰ আছে। এই গোটেই প্ৰচেছ কেনেকুৱা, এই গোটেইখিনি আমি মানে কি হয় ট্ৰেইনিঙৰ জৰিয়তে দিওঁ। তাৰোপৰি ইভিএম হেণ্ডলিঙৰ ক্ষেত্ৰত আমি এটা কথাই কওঁ যে মানে কি ইভিএম আৰু ভিভিপেটৰ সংযোগটো প্ৰপাৰলি কৰিব লাগিব। তাৰোপৰি তেখেতসকলে যিদিনাখন আমাৰ যিবিলাক মেটেৰিয়েল ৰিচিভ চেণ্টাৰ থাকে, যিদিনাখন তেখেতে পলিং ষ্টেচনত যাব, তাৰে আগে আগে আমাৰ মানে কি DO কাৰ্যালয়, ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ যিটো কাৰ্যালয়, যিটো চেণ্টাৰ থাকে য'ৰ পৰা মেটেৰিয়েলবিলাক দিব, তাতে তেখেতসকলে মেটেৰিয়েলবিলাক লোৱাৰ পাছত ইভিএমটো এবাৰ চেক কৰি চাব দিয়া যায়। ইভিএমটোহে চেক কৰি দিয়ে, কিন্তু ভিভিপেটটো তেখেতসকলক আমি চেক কৰিবলৈ মানা কৰোঁ।
কাৰণ ভিভিপেটটোত আপোনাৰ কি হয় বহুত চেঞ্চিটিভ হয় তাৰোপৰি আপোনাৰ যদি ভিভিপেটত যিটো পেপাৰ ৰোল থাকে তাক আমি মানে আনলক পজিশ্যনত থাকোঁ আৰু পিছত যদি এইটো নুঘূৰে তেতিয়াহ'লে কাটিব নোৱাৰিলে আপোনাৰ মানে কি স্লিপটো যদি কাটি নাযায় সেইকাৰণে প্ৰব্লেম হ'ব পাৰে লৰা চৰা কৰিলে সেইটো আমি কৰিব লাগিব তাৰপিছত তেখেতসকলে চেক কৰি চাব যে ইভিএমটো মোৰ ঠিকেই আছে নে নাই সেই ইভিএমটো কেনেকৈ কানেকশ্যন কৰিব লাগিব কেনেকৈ তেখেতে ফাংচন কৰিব মকপল কেনেকৈ কৰিব তাৰপাছত তেখেতে ইভিএমৰ কোনকেইটা পাৰ্ট চিল কৰিব যাতে এবাৰ চিল কৰাৰ পাছত সেই ইভিএমটোত আৰু মানে তেখেতে বেলেগ খোলা মিলা কৰিব নোৱাৰে তাত কেৱল ভোটহে দিব পাৰিব গতিকে সেই গোটেই প্ৰচেছটো আমি তেখেতসকলক প্ৰপাৰলি শিকাওঁ আৰু কোনো ক্ষেত্ৰত যদি ইভিএমে প্ৰপাৰলি ফাংচন নকৰে ইমিডিয়েটলি আমাৰ ইচিএলৰ ইঞ্জিনিয়াৰো থাকে যদি কিবা টেকনিকেল সৰু বিজুতি হৈছে তেতিয়াহ'লে মানে কি হয় আমাৰ ইঞ্জিনিয়াৰে চাই দিয়ে কানেক্টিভিটিৰ প্ৰব্লেম থাকে এইখিনি ঠিক কৰি দিয়ে ছেক্টৰ অফিচাৰবিলাকক প্ৰপাৰলি ট্ৰেইন কৰা যায় তেখেতসকলেও চাই দিব পাৰে আৰু এই গোটেইখিনি কথা আমাৰ বিভিন্ন আমি একেলগে এলানিয়ে নহয় এলানি দুলানি আমি তৃতীয়বাৰ চতুৰ্থবাৰলৈকে আমি ট্ৰেইন আপ কৰোঁ তাৰোপৰি আমি বিভিন্ন জেগাত ইভিএম আমি মানে কি হ'ল আমাৰ মানে কি হ'ল ৰাখি থৈ দিওঁ যাতে আমাৰ চিকিউৰ্ড ইভিএমটো 100% চিকিউৰ্ড তাতে চিকিউৰিটি থাকে জেনেৰেলি তাতে তেখেতসকলে প্ৰিজাইডিং অফিচাৰ যদি কোনোবাই ইচ্ছা কৰে এবাৰ মই চাই লওঁ তেখেতসকলে আৰু তাতো মানে হেণ্ডছ অন ট্ৰেইনিং আপোনালোকে নিজে মানে কি হয় তাতে গৈ নিজে কানেক্ট কৰি চাই ভোট দি তেখেতে চাব পাৰে সেইখিনি ব্যৱস্থা কৰা হৈছে আজি সম্ভৱ আমিও আশা কৰোঁ যে ইভিএমৰ সন্দৰ্ভত যি কিছু ভ্ৰান্ত ধাৰণা যদি আছিল আজি আপুনি দূৰ কৰিবলৈ সক্ষম হৈছে এতিয়া আমি আপুনি জনালে 4গৰাকীকৈ ষ্টেট আইকন আছে তাৰোপৰি জিলা ভিত্তিত আপোনালোকৰ ডিষ্ট্ৰিক্ট আইকন বা লোকেল আইকন আপোনালোকে দিছিলে ৰাকেশ বনি আমি ৰাকেশ বনিকৰ ইতিমধ্যে সাক্ষাৎকাৰ প্ৰচাৰ কৰিছোঁ তো দেখিছোঁ যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন স্থান চাইকেলেৰে পৰিভ্ৰমণ কৰি ভোটদাতাক সজাগ কৰি আছে গতিকে নিশ্চয় এক মানে আশাপ্ৰদ বতৰ আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে হয় যুৱ প্ৰজন্ম আৰু ইভেন আপোনাৰ আমাৰ সকলোৰ কাৰণে তেওঁ এটি আমি মটিভেশ্যন তেওঁ পেৰাচাইক্লিষ্ট আপোনালোকে জানে তেওঁ এখন দুৰ্ঘটনা তেওঁৰ এখন ভৰি তেওঁ হেৰুৱালে কিন্তু তাৰ সত্ত্বেও তেওঁ চাইকেলেৰে আমাৰ বহুকেইখন জিলা এতিয়ালৈকে তেওঁ ভ্ৰমণ কৰিছে আৰু তেওঁ ভিতৰুৱা গাঁৱলৈ গৈছে গাঁৱৰ ঘৰে ঘৰেও গৈছে সজাগতা যে মই যদি চাইকেল চলাই আপোনালোকক ভোটদান দিবৰ কাৰণে যদি আপোনালোকক আহি পেলাই মই ক'ব পাৰিছোঁ তেনেহ'লে আপোনালোকে এই এদিন আপোনালোকৰ এদিন গৈ পেলাই ভোটিং ষ্টেচনত গৈ পেলাই ভোটদানটো যাতে আপোনালোকে সাব্যস্ত কৰে চ' সেইটো এটি বৰ ধুনীয়া পদক্ষেপ আৰু আমি তেওঁক আমাৰ আইকন হিচাপে লৈ পেলাই আমিও গৌৰৱান্বিত আৰু তেওঁ বহুত কষ্ট কৰি পেলাই তেওঁ গোটেইখিনি জেগা ঘূৰিছে আৰু বহুতো সঁহাৰি পাইছে আৰু তেওঁ য'তেই গৈছে বহু মানুহৰ সমাগম হৈছে বহু गुजरती नहीं जिंदगी बिन सहारे बहुत हो चुके दूर रहकर इशारे बहुत हो चुके दूर रहकर इशारे तुझे पास से देखना चाहता हूँ वफा শ্ৰীযুত পাটগাৰী ডাঙৰীয়া এতিয়া আমি আন এক প্ৰসংগলৈ আহোঁ যে যিদিনাখন ভোট গণনা হ'ব সেইদিনাখন পূৰ্বে সম্ভৱ এটা পলিং ষ্টেচনৰ পৰা কমেও পাঁচখন মানে কাগজ গণনা কৰা হৈছিলে যদি মোৰ ভুল হোৱা নাই গতিকে এইবাৰ প্ৰক্ৰিয়াটো কি হ'ব আৰু এই প্ৰক্ৰিয়াৰ ফলত ফলাফল ঘোষণাত কিছু দেৰি হ'ব পাৰে নেকি পূৰ্বতকৈ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে জনায় ইভিএমৰ আগতে যেতিয়া মানে কাউণ্টিং কৰিছিলোঁ কাউণ্টিং কৰোঁতে আগতে ভিভিপেট কাউণ্ট কৰা ছিষ্টেমটো আগতে নাছিল কিন্তু ৰিচেণ্টলি আপোনাৰ ভিভিপেট পেপাৰ শ্লিপ কাউণ্ট কৰা এটা ছিষ্টেম আহিছে আৰু প্ৰতিটো কনষ্টিটুৱেঞ্চিৰ কাৰণে আপোনাৰ 5টা ৰেণ্ডমলি চিলেক্টেড ভিভিপেট তাৰ পেপাৰ শ্লিপ কাউণ্ট হ'ব কিন্তু যিকেইটা পলিং ষ্টেচনৰ অলৰেডি ইভিএমৰ যিটো ডাটা সেই ডাটাটো মানে কাউণ্ট হৈ যাব ইভিএমৰ যোগেদি তাৰপিছতো এতিয়া ইভিএমৰ যিটো ডাটা আছিল ধৰকচোন মানে আমাৰ যিটো কণ্ট্ৰল ইউনিট থাকে তাতেই ডাটাখিনি থাকে কণ্ট্ৰল ইউনিটৰ ডাটা অনুযায়ী কেণ্ডিডেটে কিমান ভোট পাইছে সেইটো আমি কাউণ্ট কৰা হৈ যায় সেইটো কাউণ্ট কৰাৰ পিছত গোটেই এই নৰ্মেল যিটো ইলেক্ট্ৰনিক ভোটিং মেচিনৰ কাউণ্টিং এইটো শেষ হৈ যোৱাৰ পিছত লাষ্ট পৰ্যায়ত
আমাৰ এটা হেৰি থাকে আপোনাৰ VCP ভিভিপেট কাউণ্টিং বুথ প্ৰতিটো কাউণ্টিং হলতে থাকে সেই VCP কাউণ্টিং হলত আমাৰ 5টা ভিভিপেট আমি সিলেক্ট কৰিম সেইটো কেনেকৈ কৰিব আমাৰ মানে প্ৰতিটো সমষ্টি ধৰক এটা সমষ্টিত 100টা আপোনাৰ মানে কি আছে পলিং ষ্টেচন আছে সেই 100টা পলিং ষ্টেচন আমি যি আগতে লটাৰী কৰিছিলোঁ গোটেই তাৰ কাৰণে এটা নিয়মত আছে তাৰ কাৰণে প্ৰতিটো পলিং ষ্টেচনৰ আমি মানে কি হয় স্লিপ বনাম স্লিপ বনাৰ পাছত সেই স্লিপটো অবজাৰভাৰৰ উপস্থিতিত আমাৰ ইলেকশ্যন কমিশ্যনৰ অবজাৰভাৰ আছে তেখেতক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডিপুট কৰে আৰু সেই অবজাৰভাৰৰ উপস্থিত ৰিটাৰ্ণিং বিষয়াই আপোনাৰ মানে এইটো ঘূৰাই 5টা স্লিপ ল'ব 5টা স্লিপ লোৱাৰ পাছত সেই 5টা স্লিপ মানে কি 5টা পলিং ষ্টেচন সেই 5টা পলিং ষ্টেচনত যিকেইটা আহে তাৰে আমি ভিভিপেট পেপাৰ স্লিপ কাউণ্ট কৰোঁ ভিভিপেট পেপাৰ স্লিপ কাউণ্ট কৰোঁ যদিও ইতিমধ্যে আমাৰ এটা এনেকুৱা অৱস্থাত আহে আমি ৰিজাল্ট ডিক্লেয়াৰ নকৰোঁ কিন্তু আমাৰ কোনে জিকিছে কোনে হাৰিব সেই কথাটো গম পোৱা যায় আৰু এটা ভিভিপেটৰ পেপাৰ স্লিপ কাউণ্ট কৰোঁতে আধা ঘণ্টামান সময় লাগে যদি মানে কি ফাষ্ট হয় অলপ মানে কম সময়তো হয় কিন্তু অন এন এভাৰেজ আপোনাৰ মানে কি হয় আধা ঘণ্টা সময় লাগে গতিকে আধা ঘণ্টা সময় লাগে মানে কি 5টা যদি আমি যদি ইভিএমৰ মানে পেপাৰ স্লিপ কাউণ্ট কৰোঁ তেতিয়াহ'লেতো 2.5 ঘণ্টা আমাৰ টাইম যাবই গতিকে 2.5 ঘণ্টা টাইম যাব মানে আমাৰ ৰিজাল্ট দিয়াত অলপ দেৰি হ'ব আগতেতো আমি 3টা 4টা মাজত আমাৰ মানে ৰিজাল্ট দিবই পাৰিছিলোঁ পেপাৰ স্লিপ কাউণ্ট নকৰা অৱস্থাত কিন্তু এতিয়া ৰিজাল্ট দিওঁতে অলপ সময় লাগে মানে আপুনি কৈছে ধৰক পূৰ্বত যদি আমি বিয়লি 3 বজাত ঘোষণা হৈছিলে এবাৰ 2.5 ঘণ্টা এটা যোগ কৰিব লাগিব নিশ্চয় মানে আমি 5:30 বজামানৰ ভিতৰত সন্ধিয়া অলপ তাতকৈও কেতিয়াবা 6টা বজাত কিন্তু 6টা বজা 6-7 বজাৰ ভিতৰত আমি ৰিজাল্ট দিব পৰা অৱস্থাত আহি যাওঁ হয় আমি সজাগতাৰ বিষয়লৈ জানিব বিচাৰিছোঁ যে সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যজুৰি আপোনালোকে সজাগতা চলাইছে তাৰোপৰি কোন কোন স্থানত আপোনালোকৰ মানে দৃষ্টি অধিক থাকে যে এইবোৰ স্থানত আমি অধিকভাৱে সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰত্যেকখন জিলাতে আমাৰ নিৰ্বাচনী বিষয়াসকলক আৰু DO সকলক জনোৱা হৈছিলে যে তেওঁলোকৰ কোনকেইখন পলিং ষ্টেচনত যোৱা ইলেকশ্যনত আপোনাৰ ভোটদানৰ হাৰ কম হৈছিলে মানে ওভাৰঅল সেই জিলাখনৰ যদি ছাপ'জ 70% হৈছিলে তেনেহ'লে তেওঁৰ লোৱেষ্ট 10% লোৱেষ্ট 20% যোনখিনি পলিং ষ্টেচন এৰিয়াত হৈছে সেইখিনি যাতে বেছি দৃষ্টিকোণ দিয়ে আৰু তাতে যাতে বেছি সজাগতাৰ কাৰ্যসূচীবোৰ লোৱা হয় সেইটো আমি বেছিকৈ এবাৰ ECIৰ নিৰ্দেশ এইটোৱে আছিলে যে আমি সেইখিনি এৰিয়াজত আমি বেছি ফ'কাছ কৰিব লাগে আৰু সেনেকৈ প্ৰত্যেকখন জিলাতে আমাৰ সেই এৰিয়াজবোৰ সেই পলিং ষ্টেচনছবোৰ আইডেণ্টিফাই কৰা হৈছে আৰু সেনেকৈ আমি তাতে বেছিভাগ সজাগতা যেনেকৈ ষ্ট্ৰীট প্লে আপোনাৰ সভা আপোনাৰ চুনাও পাঠশালা আইডৰ বুলনিটা মানে আশা কৰ্মী হেল্থ ৱৰ্কাৰ্ছ এভৰিৱান যাতে আৰু গাঁওবুঢ়া সকলো লেভেলত BLO লেভেললৈকে যাতে BLO প্ৰত্যেক মানে এৱেৰনেছ কেম্পেইন কৰে তাতে সেই সেনেকৈ গোটেইখিনি কৰা হৈছে বেছিভাগ দৃষ্টিকোণ সেইখিনি এৰিয়াজত দিয়া হৈছে যাতে সেই তাৰে আমাৰ হাৰটো বৃদ্ধি হয় লগতে যিখিনি জেগাত আমাৰ ভোটদান ভালেই হৈছে তাৰে হাৰ ভাল হৈছে তাতেও যাতে কম হৈ নাযায় সেইটো আমি সেইটো লক্ষ্য ৰাখিব লগা হৈছে চ' বেছিভাগ সেইটো ফ'কাছ কৰা হৈছে লগতে গোটেই জিলাখনতে গোটেই অসমতে সেইটো কৰা হৈছে আপোনালোকে চাগে ইতিমধ্যে গম পাইছে প্ৰত্যেকজন আমাৰ DC সকলে সুইপৰ অধীনত বহুতো ব্যতিক্ৰমী কাৰ্যসূচী লৈছে আপোনাৰ কাছাৰত আমাৰ 8 কিলোমিটাৰ ৰংগুলি ড্ৰ কৰিছে আমাৰ গোৱালপাৰাত আমাৰ DC বাইদেৱে অকল আমাৰ PW ভোটাৰ্ছ আৰু স্পেচিয়েল ভোটাৰ্ছবিলাকৰ কাৰণেতো কৰিছে লগতে ট্ৰান্সজেণ্ডাৰ্ছ আপোনাৰ ইভেন ছেক্স ৱৰ্কাৰ্ছ তেওঁলোকৰো মাজতো সজাগতা সভা আয়োজন কৰিছে চ' ব্যতিক্ৰমী বহুতো পদক্ষেপ বহুতে লৈছে চেণ্ড আৰ্ট কৰিছে আমিতো এইটো চেণ্ড আৰ্ট কৰিছোঁ লগতে আমি ছাৰ মই যদি ভুল নহয় এইটো নাজিৰা আছিলে নেকি ছাৰ যোনটো আমি চেণ্ড হেৰিটো কৰিছোঁ নাজিৰাটো তেওঁলোকে জনাইতো সেনেকুৱা কৰা হৈছে তেওঁ প্ৰত্যেকটো ধৰক এতিয়া পলিং কেনেকৈ হয় সেইটো কেনেকৈ হয় বৰ ধুনীয়াকৈ আমি যেনেকৈ হেৰিত দেখা পাওঁ
বালি দি পেলাই বনাই কাৰ্ডবৰ্ডত বৰ ধুনীয়াকৈ বনোৱা হৈছে বহুত প্ৰত্যেকখন জিলাই আপোনাৰ নিজৰ এটি থিম সং কৰিছে শীৰ্ষক গীত এটা কৰিছে মেস্কট কৰিছে মানুহ আমাৰ ভোটাৰসকলক যিভাৱে আকৰ্ষিত কৰিব পাৰে সেইখিনি সকলো জায়গাতে কৰা হৈছে কি ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু মেইন ফোকাস হৈছে আমাৰ যোনখিনি লোৱেষ্ট টাৰ্ন আউট এৰিয়াজ তাতে বেছি ফোকাস দিয়া হৈছে আৰু শেষত যদি আমি ইভিএমৰ বিষয়ে জানিব বিচাৰিছোঁ এটা ইভিএমত সৰ্বাধিক কিমানগৰাকী প্ৰাৰ্থীৰ নাম ঠিকনা নহয় নাম বা তেওঁলোকৰ থাকিব পাৰে আৰু যদিহে ধৰক প্ৰাৰ্থীৰ সংখ্যা অধিক হয় কি ব্যৱস্থা গ্ৰহণ কৰে এইটো এটা মানে ভাল মানে প্ৰশ্ন এইটো কথা জানিব লাগে মোৰ মনত পৰা নাছিল নহ'লে মইয়ে কৈ দিলোঁ হয় আপোনাৰ আমি এটা ইভিএমত 15জন প্ৰাৰ্থীক আমি মানে কি কৰিব পাৰোঁ ছেট কৰিব পাৰোঁ কাৰণ 16টা আমি তাত বাটন থাকে 16 নম্বৰটো আমাৰ হয় নটা কাৰণ যদি কাৰোবাৰ যদি ইচ্ছা নেই মানে আমি কাকো মোৰ পচন্দৰ প্ৰাৰ্থী নাই তেতিয়া তেখেতে নটা মানে কি হয় নটাত ভোট দিব পাৰে গতিকে নটা মিলি 16টা এনে 15জন যদি অৰ্থাৎ 16জন প্ৰাৰ্থী হয় 16জন প্ৰাৰ্থী হোৱাৰ লগে লগে আমি দুটা বেলট ইউনিট ব্যৱহাৰ কৰিব মানে দুটা ইভিএম দুটা নহয় আপোনাৰ বেলট ইউনিট তাৰমানে ইভিএম বুলি ক'লে আমাৰ দুটা ইউনিট এটা হ'ল বেলট ইউনিট এটা হ'ল কণ্ট্ৰল ইউনিট এটা কণ্ট্ৰল ইউনিটত আপুনি এতিয়া M3G মেচিন M3 মেচিনত আমি এট এ টাইম 24 আমি মানে বেলট ইউনিট সংযোগ কৰিব পাৰোঁ 384 ইনক্লুডিং নটা আমি মানে কি কৰিব পাৰোঁ কেণ্ডিডেট ছেট কৰিব পাৰোঁ গতিকে 384জন মানে অৰ্থাৎ 83জন মানুহৰ যদি আমি মানে কি হয় কেৰি পাওঁ নমিনেশ্যন পাওঁ বা কেণ্ডিডেট হয় তেতিয়াও আমি এটা কণ্ট্ৰল ইউনিটৰ দ্বাৰা 24টা বেলট ইউনিট কানেক্ট কৰি আমি মানে কি ভোটদান ব্যৱস্থা আমাৰ এইবাৰ অসমত বাকি সবতে আমাৰ মানে কি এটা ইভিএম এটা বেলট ইউনিটেৰে হৈছে এক্সেপ্ট কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ আলগাপুৰ হাইলাকান্দিৰ আলগাপুৰ সমষ্টিত আপোনাৰ মানে কি হৈছে তাত 19টা কেণ্ডিডেট হৈছে আৰু সেই 19টা কেণ্ডিডেট হোৱাৰ কাৰণে আমি তাত দুটা বেলট ইউনিট আমি ব্যৱহাৰ কৰিব লাগিব গতিকে ৰাইজে অৰ্থাৎ মানে আলগাপুৰৰ যিখিনি ভোটাৰ আমাৰ তাৰে উপায়ুক্ত মহোদয়ে নিশ্চয় এই ক্ষেত্ৰত মানে সজাগতা আমাৰ কৰিছে যে মানে কি দুটা বেলট ইউনিট থাকিলেও একো চিন্তা কৰিব নালাগে তাৰোপৰি আমাৰ আৰু মানে কি হয় এইবাৰ PWD ভোটাৰৰ ক্ষেত্ৰত বেলট ইউনিট আমি মানে এইটো কথা কোৱা দৰকাৰ যিখিনি আমাৰ ভিজুৱেলি ইম্পায়াৰ্ড ভোটাৰ্ছ আছে ভিজুৱেলি ইম্পায়াৰ্ড ভোটাৰ কাৰণে আমি ব্ৰেইল বেলট ছিটৰো ব্যৱস্থা কৰিছোঁ ব্ৰেইল বেলট ছিটটো আমাৰ প্ৰিজাইডিং অফিচাৰৰ লগত থাকিব আৰু তেখেতে সেই বেলট ছিটৰ ওপৰত ভিত্তি কৰি আপোনাৰ কি কৰিব তেখেতৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ ব্যৱস্থা কৰিব পাৰিব এই যিটো ব্ৰেইল ভোটাৰ ছেট থাকিব এইটো আটাইবোৰ সমষ্টিতে থাকিব চবতে থাকিব আপোনাৰ মানে ইংৰাজীতো থাকিব অসমতো থাকিব আৰু বৰাক ভেলীৰ কাৰণে আপোনাৰ ইংৰাজী আৰু বেংগলীত থাকিব আৰু এনেতো NCLছত জানে তাতে ইংৰাজীয়ে চলে আৰু তাত ইংৰাজীত থাকিব এয়া নতুন সংযোগ এইটো নতুন সংযোগ মানে আগৰ পৰা আছে কিন্তু এইটো মানে একদম আগতে নাছিল প্ৰথম কিন্তু ৰিচেণ্টলি কৰিছে ইভিন আপোনাৰ যিটো আমাৰ বেলট ইউনিটত আপোনাৰ মানে কি ব্ৰেইলটো এনগ্ৰেভ কৰা আছে আপোনাৰ মানে প্ৰতিটো বাটনৰ ওচৰতে বাটন 1 2 এনেকৈ এনগ্ৰেভ কৰা আছে গতিকে ভিজুৱেলি ইম্পায়াৰ্ড ভোটাৰবিলাকেও তেখেতসকলে বেলট ইউনিটটো লাৰি চালে গম পায় কোনটো নাম্বাৰ আছে তাৰোপৰি আমি বেলটটো যেতিয়া বনাম বেলটটোত তেখেতে গমেই হ'ব তেখেতৰ পচন্দৰ কেণ্ডিডেটটো কিমান নম্বৰত আছে একৰ্ডিংলি তেখেতে ভোটদান কৰিব পাৰিব মানে ইলেকশ্যন কমিশ্যনে যিটো কৈছে ন' ভোটাৰ শুড বি লেফ্ট আউট তাৰ বাবে বাস্তৱ ক্ষেত্ৰত আটাইবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি গোটেই ব্যৱস্থা গ্ৰহণ কৰিছোঁ আপোনাৰ যিমান ইলেকশ্যন কমিশ্যনৰ যিমান নিয়ম আছে গোটেই নিয়মেই আমি পালন কৰিছোঁ ইভিন কোভিডৰ যিখিনি গাইডলাইনছ সেই গাইডলাইনছখিনিও আমি মানে পালন কৰাৰ কাৰণে উপায়ুক্তসকলক অৰ্থাৎ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰসকলক আমি মানে কি আমাৰ ফালৰ পৰা তেখেতসকলক কোৱা আছে আৰু বোৰ্ড গাইডেন্সৰ নিৰ্দেশলৈ তেখেতসকলক দিয়া হৈছে আৰু তেনেকৈ কাম কৰিবলৈ কোৱা হৈছে তাৰোপৰি ছুইপৰ যোগেদি আমাৰ গোটেই ভোটাৰৰ মাজত আমি এৱাৰনেছ সজাগতা আনিব বিচাৰিছোঁ যাতে কোনো ভোটাৰে বাদ নপৰে আৰু প্ৰতিটো ভোটাৰে আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকে আহি ভোট দিব লাগে আমি যিমান চেষ্টা কৰিব লাগে সিমানেই কৰিছোঁ আৰু শেষত 1 মিনিটত এতিয়া পৰহিলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আপুনি ভোটদাতাসকলক বিশেষকৈ ফাৰ্ষ্ট টাইম ভোটাৰসকলক কি আহ্বান জনাব বিচাৰিব আমাৰ সময় 1 মিনিটত হয় এটাই আমি আহ্বান জনাব বিচাৰিছোঁ যে নবীন প্ৰবীণ মানে ফাৰ্ষ্ট টাইম ভোটাৰ হওক বা আপোনাৰ বয়সস্থ হওক আমি সকলোৱে
আহি আমাৰ নিজৰ যোনটো গণতান্ত্ৰিক আমাৰ অধিকাৰ ভোটদান আমি সেইটো আমি সাব্যস্ত কৰিব লাগে আৰু সেইটোৱে আমাৰ তৰফৰ আমি সেইকাৰণে আমি ওতঃপ্ৰোতভাৱে ইমান দিনে আমি সকলো আমাৰ অফিচৰ আমাৰ ডিষ্ট্ৰিক্টত হওক বা CEO অফিচত হওক সকলোৱে বহুত দিনে ৰাতিয়ে একাকাৰ কৰি পেলাই কাম কৰিছে মানে এই গণতান্ত্ৰিক যোনটো আমি এটা কওঁ ফেষ্টিভেল অফ ডেমক্ৰেচি এই ফেষ্টিভেল অফ ডেমক্ৰেচিটো যাতে ওতঃপ্ৰোতভাৱে তেওঁলোকেও ওলাই আহে আৰু ভোটদান কৰে সেইটোৱে আমাৰ কামনা আৰু আমাৰ ফাৰ্ষ্ট টাইম ভোটাৰসকলেও যাতে এবাৰ নিশ্চিতভাৱে কাৰণ এটা বিৰাট এনথুজিয়াজম থাকে যে মই ভোটদান এবাৰ প্ৰথমবাৰ দিম তেওঁলোকেও যাতে ওলাই আহে সেইটোৱে আমি আহ্বান জনাইছোঁ আহি তেওঁলোকে যাতে পৰহি আহি ভোটদান সাব্যস্ত কৰে হয় আজি আমাৰ সময় শেষ হ'ল আমি আশা কৰোঁ নিশ্চয় শ্ৰোতাসকল উপকৃত হ'ব সজাগতাৰ বিষয়ে আৰু ইভিএমৰ বিষয়ে অতি সাৱলীলভাৱে আপোনালোকে বুজাই দিলে দুগৰাকী সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ নিৰ্বাচনী প্ৰেক্ষাপত্ৰ আজি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ধন্যবাদ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানটিত সমল ব্যক্তিৰূপে আজি উপস্থিত আছিল যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া পুলক পাটগিৰি আৰু উপ মুখ্য নিৰ্বাচনী বিষয়া ডিম্পল বৰুৱা আধৰিলে মানস প্ৰতিম শৰ্মাই এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু